নম্বর কথা যে সভাপতি ডাঙৰীয়াই প্ৰচাৰ কাৰ্য চলোৱাৰ বাহিৰে বাকী সৰভাগ জ্যেষ্ঠ নেতাই নিৰ্বাচনটোক লৈ যি ধৰণৰ উদ্বেগ প্ৰকাশ কৰি বা যি ধৰণে জড়িত হ'ব লাগিছিল হোৱা নেদেখি আৰু সেহান্তৰক দলৰ দিল্লীৰ নেতাসকলৰ যিটো ভূমিকা যিটো দিল্লীৰ নেতাসকলৰ বাবে 2021 চনত আমি এটা আনহলি এলায়েন্স কৰিবলগীয়া হৈছিল আৰু সেই আনহলি এলায়েন্সৰ ফলত দলৰ জনসমৰ্থন কিমান হ্ৰাস হৈছিলে সেই কথাও সকলো অৱগত ভাবিছিলোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্ব দলৰ সকলো শীৰ্ষ নেতাই একমুখে থিয় হৈ লক্ষ লক্ষ তৃণমূল কৰ্মী আৰু এক প্ৰয়োজনীয় অন্ততঃ এটা বিকল্প প্ৰত্যাহ্বান জনাব পৰাকে শক্তি সৃষ্টিত আগবাঢ়ি আহিব সেয়া কেৱল ধাৰণাহে আছে আৰু আজিৰ পৰিস্থিতি মই নিষ্ঠাৰে ইমানবোৰ সেৱা আগবঢ়োৱাৰ পিছতো যেতিয়া দলে নীতি নিৰ্ধাৰক সম্পৰ্কীয় সমিতিসমূহৰ পৰা আমাক আঁতৰাই ৰখাৰ এটা কৌশল আৰম্ভ হ'ল তেতিয়া অনুভৱ কৰিছিলোঁ যে সময় সমাগত এতিয়া সময় সিদ্ধান্ত লোৱাৰ আৰু সেই মৰ্মে মই আজিৰে পৰা বলবৎ হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো পদবী সাধাৰণ সম্পাদক জ্যেষ্ঠ মুখপাত্ৰ ডিমা হাছাও জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ যি দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰা হৈছিল সেই সকলো পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও মই আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ সভাপতি মহোদয়ৰ উদ্দেশ্যে মই লিখিতভাৱে ৰাজীৱ ভৱনলৈ গৈ দাখিল কৰি আহিছোঁ আজিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ মোৰ সম্পৰ্ক নাথাকিব মই